দেওবাৰে দিনৰ 12 বজাত নাৰায়ণপুৰ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। উল্লেখ্য যে নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক গৌতম পালৰ বাগিচাৰ কোৱাৰ্টাৰত বন কৰা এগৰাকী যুৱতীক গালি দিবলৈ গৈ সহ পৰিচালকগৰাকীৰ পত্নীয়ে আদিবাসী জাতিক উদ্দেশ্য কৰি বিৰূপ মন্তব্য কৰাৰ অভিযোগ তুলি আজি আদিবাসী ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজে কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি সহ পৰিচালকৰ লগতে তেখেতৰ পত্নীয়ে আদিবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায়। যদিও পৰিচালকগৰাকী বাহিৰলৈ ওলাই নহাত ধীৰে ধীৰে পৰিৱেশ উত্তপ্ত হৈ পৰে। পিছলৈ ঘটনাস্থলীত উপস্থিত হয় ৰাক্ষসমাৰী আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণৰ চেষ্টা চলায়। হয়, আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ, যিহেতু আমাৰ বছৰে যিহেতু আমাৰ মা দেউতাই ইয়াতে কাম কৰি আহিছে। আমাৰ ল'ৰা ছোৱালী, আমাৰ যি ভণ্টি বা ভাই ইয়াতে বাগানত কাম কৰে, কিন্তু আজি এই আদিবাসী জেগাতে যিখন ধৰ বেংগলী কাষ্টৰ হওক বা অন্য কাষ্টে হওক ইয়াতে আহি পেলাই কাম কৰি আছে, কিন্তু সেই কাষ্টে মানে বেংগলী কাষ্টে যিহেতু ইয়াতে চাহেব বাবু হৈ আছে, হয় নহয়, কিন্তু এই চাহেব বাবুৱে কিন্তু আদিবাসীৰ ওপৰতে কাম কৰে আৰু আদিবাসীকে গালি দিয়ে। তো আমি বিচাৰোঁ, আমি এই যে যিহেতু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আৰু ৰাইজে হৈ পেলাই এই আমাক এনেকুৱা পাল চাহেব বা অন্য কিছুমান এনেকুৱা আছে চাহেবে, আমাক এনেকুৱা চাহেব নালাগে। আৰু যদি এনেকুৱা যদি চাহেব যদি আমাৰ সেই মানে ভণ্টিৰ ওচৰত যদি মাফি নোখোজে, তাৰপিছত আমাৰ ৰাজ্যৰ যি আদিবাসীবোৰৰ যদি এই যি এটা মন্তব্য দিছে, বেয়াক এটা কমেণ্ট কৰিছে, সেই কমেণ্টৰ ওপৰত যদি মাফি নামাগে তেতিয়াহ'লে আমি বাগান বন্ধ কৰিবৰ কাৰণে আমি ৰেডি আছোঁ। বাগান বন্ধ কৰাৰ কাৰণে ৰেডি আছোঁ। আমি অহাকালিৰ পৰা যদি মাফি নামাগে, ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কিন্তু অহাকালি কিন্তু আমি ষ্ট্ৰাইক ৰাখিম, বাগান বন্ধ কৰিম। যদি আমি সেইটো দাবী আছে, আমি মেনেজমেণ্ট আমাৰ বাগানৰ মেনেজমেণ্ট আছে, আমাৰ চাহেব আছে, আমি চবকে অনুৰোধ জনাওঁ যাতে সেই বস্তুটো আমাৰ যি ঘটনাটো ঘটিছে এই ঘটনাৰ ওপৰত মানে ক্ষমা বিচাৰিব লাগিব। আমাৰ সেইটো দাবী আছে, ৰাইজৰ ওপৰত ৰাইজৰ দাবী আছে আৰু সংগঠনৰ দাবী আছে, সেইটোৱে কৈ মই মন্তব্য সামৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।